হিৰুণ মহানগৰীত ক'ত কেনেধৰণৰ ক্ষয় ক্ষতি হৈছে এতিয়ালৈকে তথ্য আহিছে নাই চাওক কিছু সময় পূৰ্বে এটা বৰ ভূঁইকঁপত কপিল গুৱাহাটী মহানগৰী আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু বিভিন্ন স্থানৰ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু এই মুহূৰ্তলৈকে কোনো হতাহতৰ খবৰ আহি পৰা নাই তাৰ আমি কিছু CCTV ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ভূমিকম্প দিয়াৰ সময়ছোৱাত কেনেধৰণৰ এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল বা লোকসকলৰ মাজত কি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল সেই দৃশ্যাংশসমূহ CCTVত বন্দী হৈছে আমি কিছু বিপণীৰ দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰৱৰ্তী সময়ত আমি যি সবিশেষ তথ্য লাভ কৰোঁ সেয়া দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি কেইবাটাও স্থানৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু ক্ষয় ক্ষতিৰ খবৰ এতিয়ালৈকে আহি পৰা নাই আমাৰ হাতত কিন্তু লোকসকলৰ মাজত যথেষ্ট আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে লোকসকল আতংকিত হৈছে কাৰণ আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে 5.8 প্ৰাবল্যৰ এই ভূমিকম্প হৈছিলে আৰু তাৰ ফলত লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল এই ভূমিকম্পৰ যি স্থান আছে সেই স্থানসমূহ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বুলি ইতিমধ্যেই বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জানিবলৈ দিছে পৰৱৰ্তী সময়ত ক'ত কেনেধৰণৰ ক্ষয় ক্ষতি হৈছে সেয়া সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম গুৱাহাটীত বৰ বিশেষ তেনেধৰণৰ ক্ষয় ক্ষতি হোৱাৰ খবৰ এই মুহূৰ্তলৈকে আমি লাভ কৰিবলৈ সক্ষম হোৱা নাই আমি পৰৱৰ্তী সময়ত যি তথ্য লাভ কৰোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ